পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। আমাৰ দৰ্শক শ্ৰোতা সকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা দৰ্শক, এতিয়া আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মথিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই মথিয়ে লিখা শুভবাৰ্তাৰ 10 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়োৱা হ'ল। আজি মথিয়ে লিখা শুভবাৰ্তাৰ 10 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা 42 নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। মথিয়ে লিখা শুভবাৰ্তাত পৰ্বতত দিয়া উপদেশৰ পাছতেই 8 নম্বৰ অধ্যায়ৰ পৰা প্ৰভু যীশুৱে কৰা কিছুমান অলৌকিক কাৰ্যৰ বিৱৰণী আমি পঢ়িবলৈ পাওঁ। বিভিন্ন ধৰণৰ সমস্যা থকা লোক প্ৰভু যীশুৰ ওচৰলৈ আহিছিল আৰু সকলোকে তেওঁ সুস্থ কৰিছিল। 9 নম্বৰ অধ্যায়ত আমি যীশুখ্ৰীষ্টই কৰা আৰু 6টা অলৌকিক কাৰ্যৰ কথা পঢ়িবলৈ পাওঁ। কেৱল অলৌকিকভাৱে মানুহৰ ৰোগ সুস্থ কৰা অথবা মানুহৰ গাৰ পৰা অসুচি আত্মা খেদুৱাই নহয়, প্ৰভু যীশুৱে ধুমুহা বতাহ আৰু সাগৰৰ ঢৌকো আদেশ দি শান্ত কৰি গোটেই সৃষ্টিৰ ওপৰতেই যে তেওঁৰ ক্ষমতা আছে তাক প্ৰদৰ্শন কৰিছিল। আনকি মৃত লোককো জীয়াই তুলি তেওঁ যে জীৱনৰো অধিকাৰী তাৰ প্ৰমাণ তেওঁ দিছিল। এনেদৰে বিভিন্ন অলৌকিক কাৰ্য সম্পাদন কৰি তেওঁৰ শিষ্যসকলৰ বিশ্বাস আৰু মনোবল বৃদ্ধি কৰাৰ পাছত তেওঁ শিষ্যসকলক ইছৰাইল জাতিৰ আগত স্বৰ্গৰাজ্যৰ বাৰ্তা বিলাবলৈ পঠিয়াইছিল। স্বৰ্গৰাজ্য ওচৰ হ'ল। শিষ্য 12জনক ইছৰাইল জাতিৰ মাজলৈ এই বাৰ্তা ঘোষণা কৰিবলৈ পঠিয়াই দিয়া হৈছিল। যীশুখ্ৰীষ্টই সেই স্বৰ্গৰাজ্য। তেওঁ তেওঁলোকৰ মাজলৈ আহিল। তেওঁলোকে কেৱল বিশ্বাস কৰি গ্ৰহণ কৰিব লাগে। এয়ে আছিল শিষ্যসকলে ঘোষণা কৰিবলগীয়া বাৰ্তা। যীশুখ্ৰীষ্টৰ আগে আগে আহিছিল যোহন বাপ্তাইজক। তেওঁ আছিল যীশুৰ আগমনৰ কথা ইছৰাইল জাতিৰ আগত ঘোষণা কৰিবৰ বাবে। তাৰ পাছত যীশুখ্ৰীষ্টই তেওঁৰ পৰিচৰ্যা আৰম্ভ কৰিছিল আৰু বিভিন্ন অলৌকিক কাৰ্য সম্পাদন কৰিছিল। মানুহবোৰক শাস্ত্ৰৰ শিক্ষা দিছিল, খুৰাক খোজ কঢ়াইছিল, অন্ধক চকু দিছিল, আনকি মৃতককো জীৱন দান কৰিছিল। তাৰ পাছত প্ৰভু যীশুৰ কথা ঘোষণা কৰিবলৈ শিষ্যসকলক পঠিওৱা হৈছিল ইছৰাইলৰ মাজলৈ। অৰ্থাৎ ইছৰাইল জাতিক বাৰে বাৰে জনাই থকা হৈছিল প্ৰভু যীশুৰ বিষয়ে। শিষ্যসকল যে সঁচাকৈয়ে তেওঁৰ শিষ্য তাৰ প্ৰমাণ হিচাপে তেওঁলোকক কিছুমান অলৌকিক শক্তিও তেওঁ প্ৰদান কৰিছিল। ৰোগীক সুস্থ কৰা, কুষ্ঠ ৰোগীক আৰোগ্য কৰা, অসুচী আত্মা খেদোৱা আৰু আনকি মৃতকক জীয়াবলৈকো তেওঁলোকক শক্তি তেওঁ দিছিল। তেওঁলোকে সেইখিনি বিনামূল্যে পাইছে। ঈশ্বৰে অনুগ্ৰহ কৰি তেওঁলোকক দিছে। গতিকে তেওঁলোকেও কাৰো পৰা একো আশা নকৰাকৈ সকলোকে বিনামূল্যে দিব লাগে বুলি তেওঁ শিকাইছিল। প্ৰচাৰ কৰিবলৈ ওলাই যাওঁতে লগত একো ধন বিধ ল'ব নালাগে বুলি তেওঁ কৈছিল। অৰ্থাৎ যি যি প্ৰয়োজনীয় সকলোখিনি ঈশ্বৰেই যোগাব। কিন্তু মানুহৰ পৰা ভাল ব্যৱহাৰেই মাথোন তেওঁলোকে নাপাব, বৰং নানা ধৰণে তাৰণা, ক্লেশ আদিৰ সন্মুখীনো হ'ব লাগিব বুলি প্ৰভু যীশুৱে তেওঁলোকক সাৱধান কৰিও দিছিল। এনে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়বোৰ বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাৰ মাজলৈ সোমাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। যীশুখ্ৰীষ্টই তেওঁৰ 12জন শিষ্যক বিশেষ ক্ষমতাযুক্ত কৰি ইছৰাইল জাতিৰ মাজলৈ পঠিয়াইছিল স্বৰ্গৰাজ্যৰ বাৰ্তা দিবলৈ। যীশুখ্ৰীষ্টৰ যি যি চিন থাকিব বুলি পুৰণি নিয়মত ভাৱবাদীসকলে ঘোষণা কৰি থৈছিল, সেই একে চিন শিষ্যকেইজনক তেওঁ দি পঠিয়াইছিল। অৰ্থাৎ মচীহৰ যি যি চিন আৰু ক্ষমতা থাকিব বুলি কোৱা হৈছিল, সেই সকলোবোৰ ক্ষমতা তেওঁ সেই 12জন শিষ্যৰ গাত দিছিল। এতিয়া বাইবেলৰ পৰা পঢ়িম। মথি 10 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। নৰিয়াবিলাকক সুস্থ কৰিবা, মৃতবিলাকক তুলিবা, কুষ্ঠ ৰোগীবিলাকক শুচি কৰিবা, ভূতবোৰক খেদাবা, বিনামূল্যে তোমালোকে পালা
বিনামূল্যেই দান কৰিবা। আমি এতিয়া ক'ব খোজোঁ, যদি আপুনি এইকেইটাৰ ভিতৰৰ কিবা এটা কাম কৰে, তেন্তে আপুনি গোটেই 4টা কাম কৰিব পাৰিব লাগিব। মন কৰক যে মৃতকক জীৱন দিয়া কথাটো ইয়াত সোমাই আছে। গতিকে আমি বুজি পাওঁ যে এই কথাখিনি সেই বিশেষ সময় আৰু পৰিস্থিতিৰ লগতহে খাপ খোৱা কথা আছিল। আজি যিসকল লোকে এই 8 নম্বৰ পদটো তেওঁলোকৰ পৰিচৰ্যাৰ আজ্ঞা হিচাপে ব্যৱহাৰ কৰিব খোজে, তেওঁলোকে পাছৰ পদটো আওকাণ কৰে। অন্ততঃ পাছৰ পদটো তেওঁলোকে উল্লেখ কৰা আমি শুনিবলৈ নাপাওঁ। অথচ এই গোটেই কথাখিনি আচলতে একেলগে সাঙুৰা আছে। 9 নম্বৰ পদ, তোমালোকে নিজ নিজ টঙালিত সোণ বা ৰূপ বা তাম বিশ্বাসেৰে সুস্থতা প্ৰদান কৰা পৰিচৰ্যাকাৰী এজনক কোৱা হৈছিল। আপুনি হস্পিটেলবোৰলৈহে যাওক, তাতহে আপোনাৰ বেছি প্ৰয়োজন আছে। কিন্তু আমি মন কৰিব পাৰোঁ যে এনে লোকসকলৰ বেছিভাগেই তেনেকুৱা ঠাইলৈহে যাব খোজে য'ত দান উঠোৱা হয়। এই কথাটো পৰিষ্কাৰ যে আমি এই পদটো উচিত প্ৰসংগমতেহে বিবেচনা কৰি চাব লাগে। এইখিনি আছিল আমাৰ প্ৰভুৰ 3 বছৰীয়া পৰিচৰ্যা কালৰ অস্থায়ী নিৰ্দেশনা। তেওঁৰ পৰিচৰ্যাৰ শেষত সেইবোৰ উঠাই লোৱা হ'ল, কাৰণ তেওঁ তেওঁৰ পাচনীসকলক বেলেগ ধৰণৰ পৰামৰ্শহে দিলে। লোকে লিখা শুভবাৰ্তা 22 নম্বৰ অধ্যায়ৰ 35 আৰু 36 নম্বৰ পদ আমি পাঠ কৰিম। পাছে তেওঁ তেওঁলোকক ক'লে, মই যেতিয়া বিনা পাদুকা, মোনা আৰু জুলুঙাৰে তোমালোকক পঠাইছিলোঁ, তেতিয়া তোমালোকৰ কিহবাৰ নাটনি হৈছিল নে? তেওঁলোকে ক'লে, একোৰো নহৈছিল। তাতে তেওঁ তেওঁলোকক ক'লে, কিন্তু এতিয়া যাৰ মোনা আছে তেওঁ তাক লওক, সেইদৰে জুলুঙাও লওক, আৰু যাৰ তৰোৱাল নাই তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক। পাচনি পৌলে এইবুলি লিখিছিল, 1 কৰিন্থিয়া 9 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত পাঠ কৰি দিম, শুনিবচোন। সেইদৰে শুভবাৰ্তাৰ প্ৰচাৰকবিলাকৰ নিমিত্তেও প্ৰভুৱে এই নিয়ম কৰিলে যে তেওঁবিলাকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হ'ব। 1 কৰিন্থিয়া 9 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। আৰু তেওঁ শুভবাৰ্তা প্ৰচাৰকৰ বিষয়টো 1 কৰিন্থিয়া 9 নম্বৰ অধ্যায়ত বহলভাৱে আলোচনা কৰিছে। আজি ঈশ্বৰে আশা কৰে আমি যাতে খ্ৰীষ্টীয় পৰিচৰ্যাত বৰঙণি আগবঢ়াওঁ। আমি আপোনালোকক কেৱল আজি এই বুলিও ক'ব খুজিছোঁ যে যদি আপুনি মঠি 10 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদটো নিজৰ কৰি ল'ব খুজিছে, তেনেহ'লে ইয়াৰ লগত একেলগে থকা পাছৰটো পদো গ্ৰহণ কৰি লওক। আমি চোকা ভাষাৰে ক'ব খোজা নাই, কিন্তু কোনো এটা পদ আমি তাৰ প্ৰসংগৰ লগত সংগতি ৰাখিহে ব্যাখ্যা কৰা উচিত। প্ৰভুৱে পাচনি 12জনক পঠোৱাৰ আগতে আৰু কি পৰামৰ্শ দিছিল আমি চাওঁ হওক। 11 নম্বৰ পদ, আৰু তোমালোকে যিকোনো নগৰত বা গাঁৱত সোমোৱা, তাত কোন মানুহ যোগ্য ইয়াৰ বিচাৰ ল'বা, আৰু তাৰ পৰা ওলাই নোযোৱা মানে তাতে থাকিবা। এইটো নিশ্চয় আজিৰ বাবে দিয়া হোৱা নাই। পৰিভ্ৰমণ কৰি ফুৰা প্ৰচাৰক এজনে ব্যস্ত মানুহক গৈ আমনি কৰাতকৈ কোনো হোটেল আদিত গৈ উঠাটোহে আজি গ্ৰহণযোগ্য কথা। কিছুমান মানুহৰ ঘৰত অৱশ্যে এতিয়াও ভাৱবাদী ৰখা কোঠা আছে। আমাৰ দেশত তেনে অতিথি সেৱা কৰা লোক নিশ্চয় বহুত আছে। তেনে ঠাইত থকাটো নিশ্চয় বৰ ভাল লগা কথা। কিন্তু আজি আমাক প্ৰভু যীশুৱে নিশ্চয় কোনো এখন চহৰলৈ গৈ এনেদৰে কোৱাটো নিবিচাৰে। এই চহৰৰ কোন উপযুক্ত? আপোনালোকৰ মাজত অতি অসাধাৰণ ধৰণৰ খ্ৰীষ্টিয়ান কোন আছে? তাৰ পাছত সেই মানুহজনৰ ঘৰলৈ গৈ দুৱাৰত টুকুৰিয়াই এই বুলি কোৱাটো নিশ্চয় বিচৰা নাই। বোলে, শুনিছেনে, মই আহিছোঁ। আমি এই কথাটো আকৌ ক'ব খোজোঁ যে প্ৰভু যীশুৱে সেই 3 বছৰীয়া সময়খিনিৰ কাৰণে তেওঁৰ লোকসকলক এয়া সাময়িক পৰামৰ্শহে দিছিল, স্থানীয় পৰিস্থিতিৰ লগত খাপ খুৱাই। আমি কথাখিনি উচিত প্ৰসংগৰ কথা মনত ৰাখিয়ে চাওঁ আহক। 12 আৰু 13 নম্বৰ পদ, আৰু ঘৰত সোমাওঁতে তেওঁক মংগলবাদ কৰিবা, আৰু সেই ঘৰ যদি যোগ্য হয়, তেন্তে তোমালোকৰ কুশল তাৰ ওপৰত থাকক। কিন্তু যদি যোগ্য নহয়, তেন্তে সেই কুশল তোমালোকলৈ উলটি আহক। ঘৰ মানে ইয়াত থকা ঘৰটো নহয়, কিন্তু ঘৰৰ মানুহখিনি অৰ্থাৎ পৰিয়ালটোক বুজোৱা হৈছে। 14 নম্বৰ পদ, আৰু যিকোনোৱে তোমালোকক গ্ৰাহ্য নকৰে আৰু তোমালোকৰ বাক্যও নুশুনে, সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলিও জোকাৰি পেলাবা। এইটো আজি আমাৰ বাবে বিশেষ নিৰ্দেশনা নহয় বুলি আমি ভাবোঁ। আজিৰ আধুনিক মিছনেৰীসকলৰ মনোবৃত্তি এনেকুৱা নহয়। অন্ততঃ আমি এখন ঠাইত শুভবাৰ্তা দি আন এখন ঠাইলৈ গ'লে ভৰিৰ ধূলি জোকাৰি থৈ নিশ্চয় নাযাওঁ। অৱশ্যে কিছুমান ঠাইত আমাৰ তেনেকুৱা কৰিবলৈ নিশ্চয় মন যায়, কিন্তু আমি নিশ্চয় তেনেকুৱা নকৰোঁ। আমি ভাবোঁ এই পৰামৰ্শটো সেই সময়ৰ বাবে সেই মানুহখিনিক দিয়া হৈছিল।
এতিয়া 15 নম্বৰ পদটো পঢ়িম। মই তোমালোকক স্বৰূপকৈ কওঁ, মহাবিচাৰৰ দিনা সেই নগৰৰ দশাতকৈ ছদোম আৰু গমোৰা দেশৰ দশা সহিবলৈ লঘু হ'ব। আমি মথিৰ পাছৰটো অধ্যায়ত দেখিবলৈ পাম এনেদৰে অভিশাপ পোৱা কিছুমান চহৰৰ কি অৱস্থা হৈছিল। 16 নম্বৰ পদ। চোৱা, ৰাং কুকুৰৰ মাজলৈ মেৰ স্বৰূপ তোমালোকক মই পঠাইছোঁ। এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা হোজা হোৱা। স্থানীয় পৰিস্থিতিৰ কাৰণে কিছুমান পৰামৰ্শ দিয়াৰ পাছত আমাৰ প্ৰভুৱে এই লোকসকলক কিছুমান মহান নীতি দিছে। তেওঁৰ সাক্ষ্য হিচাপে তেওঁলোকে কেনেদৰে চলিব লাগিব সেই বিষয়ে। এই নীতিকেইটা সকলো সময়ৰ কাৰণেই অতি ফলপ্ৰসূ নীতি আৰু আজি আমাৰ কাৰণেও নিশ্চয় অতি ভাল। ঈশ্বৰৰ সন্তানজন সৰ্পৰ দৰে টেঙৰ আৰু কপৌৰ দৰে হোজা অৰ্থাৎ আনৰ ক্ষতি নকৰা ধৰণৰ হ'ব লাগিব। এবিধ হৈ আনবিধ নোহোৱাটো বিপদজনক। আমি বহুতো মানুহ লগ পাওঁ যিসকল সৰ্পৰ দৰে টেঙৰ, অতি চতুৰ, কিন্তু তেওঁলোক কপৌৰ নিচিনা নিৰ্জু নহয়। তেওঁলোকে আনক একেবাৰে সৰ্বনাশ কৰি পেলাব পাৰে। আনহাতে আন কিছুমান মানুহ আছে অতি সহজে বেলেগৰ কথাত ভুল যায়, পতিয়ন যায়। তেওঁলোক কপৌৰ নিচিনা নিৰ্জু, কিন্তু তেওঁলোক সৰ্পৰ নিচিনা টেঙৰ নহয়। সাপ অতি ভয়ানক, আনহাতে কপৌ সদায় বিপদৰ মাজতেই থাকে। গতিকে আমি দুয়োটা গুণৰ সংমিশ্ৰণটোহে ল'ব লাগে। 17 নম্বৰ পদ। কিন্তু মানুহলৈ সাৱধান হোৱা, কিয়নো তেওঁবিলাকে বিচাৰ সভাত তোমালোকক সোধাই দিব আৰু তেওঁবিলাকৰ নামঘৰবোৰত তোমালোকক কোবাব। আমাক ধৰ্মধামত তেনেদৰে ককৰ্থনা কৰা নাই, কিন্তু তেনে অস্বস্তিকৰ পৰিৱেশত আমি কেতিয়াবা পৰিব লগা হৈছে। 18 নম্বৰ পদ। দেশাধিপতি আৰু ৰজাবিলাকৰ আগলৈ তেওঁবিলাক আৰু পৰজাতিবিলাকলৈ সাক্ষৰ অৰ্থে মোৰ কাৰণে তোমালোকক নিয়া হ'ব। সেই সময়ত তেওঁৰ লোকসকলৰ ক্ষেত্ৰত সঁচাই এনেকুৱা ঘটিছিল আৰু পাছতো মণ্ডলীৰ বহুতৰ ক্ষেত্ৰতেই এনেকুৱা ঘটিছিল। 19 আৰু 20 নম্বৰ পদ। কিন্তু যেতিয়া তোমালোকক সোধাই দিব, তেতিয়া কেনেকৈ বা কি কথা ক'ব লাগে তালৈ চিন্তিত নহ'বা, কিয়নো কি কথা ক'ব লাগে তাক সেই মুহূৰ্ততেই তোমালোকক দিয়া হ'ব। কিয়নো সেই কথা কওঁতা তোমালোক নোহোৱা, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ অন্তৰত কওঁতা। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ এই পদটো বিশেষভাৱে খাটে সেইসকল লোকৰ ক্ষেত্ৰত যিসকল যীশুৰ কাম কৰিবলৈ যাওঁতে গ্ৰেপ্তাৰ হৈছিল, কিন্তু কি ক'ব লাগিব সেই কথা সাজু কৰিবলৈ তেওঁলোকে সময় পোৱা নাছিল। যীশুৱে পঠিয়াই দিয়া লোকসকলে সাজু হ'বলৈ অলপো সময় পোৱা নাছিল। আৰু আমি এই পদকেইটা সেই স্থানীয় পৰিস্থিতিৰ পটভূমিত চালে একো সমস্যা নাই। কিন্তু দুখৰ বিষয় যে আজি বহুতো লোকে এই পদকেইটা নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰে আৰু ক'ৰবাত কিবা বক্তৃতা বা শিক্ষা দিবলগীয়া থাকিলে তাৰ কাৰণে অলপো প্ৰস্তুতি নচলায়। এখন ছেমিনাৰীৰ এজন অলপ আচহুৱা প্ৰকৃতিৰ ডেকাই এই বুলি বিশ্বাস কৰিছিল যে তেওঁ কোনো প্ৰস্তুতি নচলোৱাকৈ প্ৰচাৰ কৰিব লাগে। এবাৰ তেওঁৰ দুজন বন্ধুৱে তেওঁ ক'ৰবাত শিক্ষা দিবলৈ যাওঁতে চাবলৈ গৈছিল। এই কথা অতি পৰিষ্কাৰভাৱে ওলাই পৰিছিল যে তেওঁ তেওঁৰ বক্তৃতা প্ৰস্তুত কৰি যোৱা নাছিল। উভতি আহোঁতে বন্ধু দুজনে তেওঁক সুধিলে, তুমি আজিৰ বক্তৃতাটো সাজু কৰি আহিছিলানে? নাই কৰা। তেনেহ'লে বক্তৃতাটো ক'ৰ পৰা পালা? ঈশ্বৰৰ আত্মাই মোক দিলে। তেতিয়া এজন বন্ধুৱে তেওঁক ক'লে, তুমি তোমাৰ তেনে বক্তৃতাৰ কাৰণে পবিত্ৰ আত্মাক নিশ্চয় দোষাৰোপ কৰা উচিত নহয়। আনহাতে আন এজন ডেকাই ট্ৰেইন ধৰিবলৈ ষ্টেচনত ৰৈ আছিল। সেই সময়তে তেওঁ প্লেটফৰ্মত পাইচাৰি কৰি কৰি তেওঁৰ হাতত থকা নোটখিনি আওৰাই আছিল, কাৰণ সেইদিনা ৰাতিপুৱা তেওঁ এঠাইত বক্তৃতা দিবলগীয়া আছিল। তেওঁ এটা দীঘল হলৌ চোলা পিন্ধি আছিল। তেনেতে আন এজন হলৌ চোলা পিন্ধা মানুহ আহি ডেকাজনক সুধিলে, আপুনি প্ৰচাৰক নেকি? হয়। আপুনি ইয়াত কি কৰিছে? আমি আজি ৰাতিপুৱা দিবলগীয়া শাস্ত্ৰীয় শিক্ষাটোৰ নোটবিলাক আকৌ পঢ়ি চাইছোঁ। আপুনি আপোনাৰ শাস্ত্ৰীয় বক্তৃতাবোৰ এনেদৰে আগতে সাজু কৰি লয়নে? নিশ্চয়। আপুনি নকৰে নেকি? ডেকাজনে আচৰিত হৈ সুধিলে। নাই, মই ক'বলৈ থিয় হওঁ আৰু পবিত্ৰ আত্মাই মোৰ যোগেদি কথা কয়, সেইবুলি সেই আনজন প্ৰচাৰকে উত্তৰ দিলে। যদি আপুনি কথা ক'বলৈ থিয় দিয়াৰ লগে লগে পবিত্ৰ আত্মাই আপোনাক বাৰ্তাটো নিদিয়ে, তেতিয়া আপুনি কি কৰে? ডেকাজনে সুধিলে। মই আবুল তাবুল বকি থাকোঁ, তেওঁ বাৰ্তাটো নিদিয়া পৰ্যন্ত। প্ৰিয় শ্ৰোতা, দুখৰ বিষয় যে আজি এনেদৰে আবুল তাবুল বকি থকা বক্তা অনেক আছে আৰু তেওঁলোকে অজুহাত হিচাপে দেখুৱাই প্ৰভু যীশুৱে শিষ্যসকলক দিয়া এই পৰামৰ্শটো।
এইটো নিশ্চয় শাস্ত্ৰৰ ভুল ব্যাখ্যা। যদি আমি এই পদবোৰ প্ৰসংগ সংগতি লগাই সেই স্থানীয় পৰিস্থিতিৰ পটভূমিত চাওঁ, তেতিয়া অৰ্থটো অতি পৰিষ্কাৰ হৈ পৰে। যীশুৱে কৈ গ'ল 21 নম্বৰ পদ, ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৰণলৈ সোধাই দিব, আৰু সন্তানবিলাকে মাক বাপেকৰ অহিতে উঠি তেওঁবিলাকক বধ কৰাব। খ্ৰীষ্টৰ জগত আগমনে মানুহৰ মাজত বিভাজন আনিলে, একতা নহয়। যেতিয়া পৰিয়ালৰ এজনে খ্ৰীষ্টক গ্ৰহণ কৰে, আন এজনে নকৰে, নিশ্চয় বিভাজন হ'বই। পাচনি পৌলে এই কথা 1 কৰিন্থিয়া 1 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদত ভালকৈ কৈছে এনেদৰে, কাৰণ সেই ক্ৰুচৰ কথা বিনাশৰ পাত্ৰবিলাকলৈ মূৰ্খতা, কিন্তু পৰিত্ৰাণৰ পাত্ৰ যি আমি, আমালৈ ঈশ্বৰৰ শক্তিস্বৰূপ। এতিয়া 22 নম্বৰ পদটো পঢ়িম। আৰু মোৰ নামৰ কাৰণে তোমালোক সকলোৱে ঘৃণাৰ পাত্ৰ হ'বা, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। ইয়াত এইটো কথা কোৱা হৈছে যে প্ৰভুৱে তেওঁৰ নিজৰ লোকসকলক সেই 3 বছৰীয়া সময়খিনিত ধৰি ৰাখিব। আৰু মঠি 24 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত বুজোৱা হৈছে যে প্ৰভুৱে মহাক্লেশৰ সময়ছোৱাত তেওঁৰ নিজৰ লোকবিলাকক ধৰি ৰাখিব। সেই কথা আমি 24 নম্বৰ অধ্যায়ত পাম। 23 নম্বৰ পদ, যেতিয়া এখন নগৰত তোমালোকক তাড়না কৰে, তেতিয়া আনখনলৈ পলাই যাবা। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে ইছৰাইলৰ সকলো নগৰ ফুৰি এটোৱাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব। ইয়াত এই কথা বুজোৱা হৈছে প্ৰভুৱে নিজকে ইছৰাইল জাতিৰ আগত প্ৰকাশ নকৰা পৰ্যন্ত এনেকুৱা কৰিব লাগিব। আমাৰ এই কথা বুজিবলৈ অলপ টান লাগে যে আমাৰ প্ৰভুৱে ইছৰাইল জাতিক ঢাকি ৰাখিছিল। তেওঁৰ বিষয়টো লৈ জাতিটোৰ মাজত এটা ডাঙৰ বিভাজন ঘটিছিল। যেতিয়া তেওঁ শিষ্যবিলাকক সুধিছিল, মানুহৰ পুত্ৰক মানুহবিলাকে কোন বুলি কয়, তেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ উত্তৰ দিছিল। তেওঁৰ বিষয়ে বিভিন্নজনৰ বিভিন্ন মত আছিল। আমাৰ দিনতো আচলতে কথাটো বেলেগ নহয়। আজিও আচলতে তেওঁ বিশ্বৰ সকলোতকৈ বিতৰ্কিত ব্যক্তি। এতিয়া প্ৰভুৱে তেওঁৰ লোকসকলক কিছুমান সাৰ্বজনীন পৰামৰ্শ দিব, আৰু এইবিলাক অতি মহান নীতি আমি আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, যদিও বিশেষভাৱে পাচনি 12জনকেই কোৱা হৈছিল। 24 নম্বৰ পদ, গুৰুতকৈ শিষ্য ওপৰ নহয়, প্ৰভুতকৈ দাসো ওপৰ নহয়। আমি মনত ৰখা উচিত যে আমি প্ৰভু যীশুক প্ৰতিনিধিত্ব কৰোঁ। তেওঁহে প্ৰথম স্থান পাব লাগে। তেওঁক আগস্থান নিদিলে আমি সমস্যাত পৰিম, তেওঁৰ ক্ষেত্ৰত সমস্যাত পৰিম। 25 নম্বৰ পদ, শিষ্য নিজৰ গুৰুৰ আৰু দাস নিজৰ প্ৰভুৰ তুল্য হ'লেই তাৰ যথেষ্ট। তেওঁবিলাকে যদি ঘৰৰ গৰাকীকেই বেলচেবুব বুলিলে, তেন্তে তেওঁৰ পৰিয়ালক কিমান অধিক বুলিব। যদি আপুনি তেওঁৰ প্ৰতি বিশ্বস্ত, আনে আপোনাক কি কয় চিন্তা নকৰিব। তেওঁলোকে প্ৰভুৰ বিষয়ে একো ভাল কোৱা নাছিল। যদি যীশুৱে নিজে বেয়া ব্যৱহাৰ পাইছিল, শিষ্যসকলে ভাল ব্যৱহাৰ আশা কৰিব নোৱাৰে। 26 নম্বৰ পদ, এতেকে তোমালোকে তেওঁবিলাকলৈ ভয় নকৰিবা, কিয়নো যি প্ৰকাশিত নহ'ব এনে কোনো ঢাকি থোৱা বস্তু নাই, আৰু যি জানিব পৰা নহ'ব এনে লুকুওৱা বস্তু নাই। প্ৰিয় শ্ৰোতা, এদিন আপোনাৰ জীৱনৰ বেয়া দিশটো উদঙাই দিয়া হ'ব, মোৰো। গতিকে আমাৰ ভিতৰুৱা জীৱনটো বাহিৰৰ নিচিনাই ভাল কৰি ৰখা উচিত নহয়নে বাৰু? 27 নম্বৰ পদ, আন্ধাৰত মই তোমালোকক যি কওঁ তাক তোমালোকে পোহৰতে ক'বা, কাণত যি শুনা তাক ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰিবা। আমি ভাবোঁ ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰাৰ এটা অতি উত্তম ব্যৱস্থা হৈছে ৰেডিঅ'। ঘৰৰ মুধচত উঠি এৰিয়েল লগাই আমি টান কেন্দ্ৰবোৰো ভালদৰে শুনিব পাৰোঁ। আমি আচলতে এনেদৰে আজি ঘোষণা কৰি আছোঁ। 28 নম্বৰ পদ, আৰু যিবিলাকে শৰীৰক বধ কৰে, আত্মাক বধ কৰিব নোৱাৰে, তেওঁবিলাকলৈ ভয় নকৰিবা, কিয়নো যিজনাই আত্মা আৰু শৰীৰ এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁলৈকে ভয় কৰিবা। অৰ্থাৎ ঈশ্বৰলৈ ভয় ৰাখক। এজন বিখ্যাত লোকক তেওঁ কিয় ইমান সাহসী সোধাত তেওঁ উত্তৰ দিছিল, মই এই কথা শিকিছোঁ যে যদি আপুনি ঈশ্বৰক ভয় কৰে, তেনেহ'লে কোনো মানুহক ভয় কৰিব লগা নহয়। 29 নম্বৰ পদ, দুটা ঘৰচিৰিকা এপইচালৈ নেবেচেনে? তথাপি তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে সেইবোৰৰ এটিও মাটিত নপৰে। কি অপূৰ্ব পদ! প্ৰভুৱে তেওঁৰ সৰু ঘৰচিৰিকাৰো যত্ন লয়। কেতিয়াবা ঘৰচিৰিকা চাইছেনে? জাক জাক ঘৰচিৰিকালৈ চাই ভাবক, সেইবোৰৰ এটাও আমাৰ প্ৰভুৱে চিনি নোপোৱা নাই। এই কথাটো কিমান ভাল! 30 নম্বৰ পদ, তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গনা হৈছে। যীশুৱে আপোনাক ভাল পায়, আপোনাৰ মাতৃয়ে যিমান তাতকৈও বেছি। আপোনাৰ মাতৃয়ে আপোনাৰ মূৰৰ চুলি কেতিয়াবা গণিছেনে?
কিন্তু ঈশ্বৰে চুলিৰ সংখ্যাও জানে। 31 নম্বৰ পদ, এই হেতুকে ভয় নকৰিবা, তোমালোক অনেক ঘৰচিৰিকাতকৈ বহুমূলীয়া। ভাবি চাওক, ঈশ্বৰে যদি ঘৰচিৰিকাটো ক'ত আছে জানে, আপুনি ক'ত আছে নিশ্চয় জানিব। তেওঁ নজনা কোনো ঠাইলৈ আপুনি যাব নোৱাৰে। 32 আৰু 33 পদ, এতেকে মানুহৰ আগত যিকোনোৱে মোক স্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগতো ময়ো তেওঁক স্বীকাৰ কৰিম। কিন্তু মানুহৰ আগত যিকোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম। এইটো যুক্তিসংগত যে যদি আমি প্ৰভু যীশুক আমাৰ পাপৰ পৰা উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰিছোঁ, আমি নিশ্চয় আনৰ আগত কম আৰু প্ৰয়োজনমতে নিশ্চয় সাক্ষ্য দিম। গতিকে 33 নম্বৰ পদটো পিছে পিছে আহে, ৰাতিৰ পিছত দিন অহাৰ দৰে। এই পদটোৱে আমাক সচেতন কৰি দিয়ে তেওঁৰ কথা স্বীকাৰ কৰিবলৈ, কেতিয়াও তেওঁক অস্বীকাৰ নকৰিবলৈ। কিন্তু কিছুমান সময়ত নিশ্চয় আমি গাহৰিৰ আগত মুকুতা পেলাব নালাগে। কিছুমান মানুহৰ আগত তেওঁৰ বিষয়ে কৈ আচলতে তেওঁৰ সন্মান বঢ়োৱা নহয়, কিন্তু আমি তেওঁক অস্বীকাৰ কৰিব নোখোজোঁ, তেওঁক অস্বীকাৰ নকৰিম। 34 নম্বৰ পদ, মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ, ইয়াক নাভাবিবা। শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। সকলো অধাৰ্মিকতা দমন নকৰা পৰ্যন্ত খ্ৰীষ্টই শয়তানৰ শত্ৰুতাৰ জন্ম দিবই আৰু এখন যুদ্ধ চলি থাকিবই। খ্ৰীষ্টই তেওঁৰ প্ৰথম আগমনত শান্তি আনিবলৈ অহা নাছিল। পাপ এতিয়াও জগতত আছে আৰু ই জগতত থকা পৰ্যন্ত ঈশ্বৰে কৈছে মন্দজনে কোনো শান্তি নাপাব। 35 আৰু 36 পদ, বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ আৰু মানুহৰ নিজৰ পৰিয়ালেই তেওঁৰ শত্ৰু হ'ব। শুভবাৰ্তা ঘোষণাৰ যোগেদি আচলতে পৰিয়ালবোৰ বিভক্ত হৈছে, ভাই ভাই পৃথক হৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত এটা একতা আছে আৰু এই একতাটোৱেই পৰিত্ৰাণ নোপোৱা জগতখনৰ লগত এটা বিভাজন আনে। 37 নম্বৰ পদ, যিকোনোৱে নিজৰ পিতৃ বা মাতৃক মোতকৈ অধিক প্ৰীতি কৰে, তেওঁ মোৰ যোগ্য নহয়, আৰু যিকোনোৱে নিজৰ পুতেক বা জীয়েকক মোতকৈ অধিক প্ৰীতি কৰে, তেওঁ মোৰ যোগ্য নহয়। আপুনি খ্ৰীষ্টত আপোনাৰ জীৱন সঁপি দি কিবা এটা ত্যাগ স্বীকাৰ কৰিব লগা হ'লেহে প্ৰকৃত উৎসৰ্গিত জীৱনৰ কথা ক'ব পাৰিব, কিন্তু তেওঁ বিশ্বস্ত, সেইটোৱে অপূৰ্ব। 38 নম্বৰ পদ, আৰু যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে, তেওঁ মোৰ যোগ্য নহয়। আমাৰ প্ৰভুৱে মোক এই বুলি কোৱা মই শুনিবলৈ পোৱা হ'লে আমি বহুতেই যোগ্য নহয়। তাৰমানে আমি তেওঁৰ প্ৰতি উৎসৰ্গিত নহ'লে তেওঁ আমাক ব্যৱহাৰ নকৰে। কিন্তু ঈশ্বৰক ধন্যবাদ যে তেওঁ আমাক দলিয়াই নেপেলায়। 39 নম্বৰ পদ, যিকোনোৱে নিজৰ প্ৰাণ পায় তেওঁ তাক হেৰুৱাব, আৰু যিকোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱাই তেওঁ তাক পাব। আমাৰ মাংসিক জীৱনৰ বিপৰীতে প্ৰভু যীশুত বিশ্বাস কৰি আমি লাভ কৰা অনন্ত জীৱনৰ কথাটো তেওঁ দেখুৱাইছে। কোনো মানুহ খ্ৰীষ্টলৈ আহিলে হয়তো তেওঁক বধ কৰাও হ'ব পাৰে তেওঁৰ সেই বিশ্বাসৰ কাৰণে। এই কথাটো আজি বহু ঠাইত সত্য। কোনো মানুহে খ্ৰীষ্টৰ কাৰণে তেওঁৰ পাৰ্থিৱ জীৱন হেৰুৱালে তেওঁ অনন্ত জীৱন পাব আৰু খ্ৰীষ্টৰ উপস্থিতিলৈ যাব। 40 পৰা 42 নম্বৰ পদলৈকে পঢ়ি দিম। যিকোনোৱে তোমালোকক গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱাজনাকেই গ্ৰহণ কৰে। যিকোনোৱে ভাৱবাদী বুলি ভাৱবাদীক গ্ৰহণ কৰে তেওঁ ভাৱবাদীৰ পুৰস্কাৰ পাব, আৰু যিকোনোৱে ধাৰ্মিক বুলি ধাৰ্মিকক গ্ৰহণ কৰে তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব, আৰু যিকোনোৱে এই সৰুবিলাকৰ এটিকে শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱাই মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব। যোহন 15 নম্বৰ অধ্যায়ত প্ৰভু যীশু এই কথাটো পৰিষ্কাৰ কৰি দিছে যে জগতে তেওঁক ঘৃণালে আৰু তেওঁৰ লোকবিলাককো ঘৃণাব। যীশু যিমান জনপ্ৰিয় আমি তাতকৈ বেছি জনপ্ৰিয় হোৱা উচিত নহয়। তেওঁৰ প্ৰতি আপোনাৰ বিশ্বস্ততাৰ জোখটো আমাক দিয়া হৈছে ভাৱবাদীসকলে আৰু ধাৰ্মিকসকলে লাভ কৰা পুৰস্কাৰৰ সৈতে তুলনা কৰি। যদি আপুনি এজন ভাৱবাদীৰ দৰে প্ৰভু যীশুৰ সপক্ষে থিয় দিয়ে আপুনি এজন ভাৱবাদীৰ পুৰস্কাৰ লাভ কৰিব। আপুনি যদি তেওঁক এজন ধাৰ্মিক লোক হৈ গ্ৰহণ কৰে তেন্তে আপুনি ধাৰ্মিক মানুহৰ পুৰস্কাৰ লাভ কৰিব। কিন্তু যদি আপুনি তেওঁক আপোনাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি স্বীকাৰ কৰে আপুনি সম্পূৰ্ণ পুৰস্কাৰ পাব। আমাৰ প্ৰভুৱে এই কথা পৰিষ্কাৰ কৰি দিছে যে আমাৰ পুৰস্কাৰ নিৰ্ভৰ কৰে আমাৰ বিশ্বস্ততাৰ ওপৰত। প্ৰভু যীশুক বাৰু আপুনি আপোনাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি স্বীকাৰ কৰেনে? আনৰ আগতো সেই কথা খুলি কয়নে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। গুৰুতকৈ শিষ্য ডাঙৰ নহয়। গুৰুক যেনে ব্যৱহাৰ কৰে তাতকৈ ভাল ব্যৱহাৰ শিষ্যসকলে আশা কৰা উচিত নহয়। জগতে যীশুখ্ৰীষ্টক ভাল ব্যৱহাৰ নকৰিলে আৰু আজিও নকৰে। সেয়েহে যীশুখ্ৰীষ্টৰ শিষ্যসকলেও জগতৰ পৰা
আদৰ সাদৰ আশা নকৰাই ভাল। বৰং বিভিন্ন প্ৰকাৰে বাধাৰহে সন্মুখীন হ'ব লাগিব বুলি মানসিকভাৱে প্ৰস্তুত হৈ থকা উচিত। কিন্তু ঈশ্বৰৰ অনুমতি অবিহনে তেওঁৰ অনুগামীসকললৈ কোনো ধৰণৰ অন্যায় হ'ব নোৱাৰে। তেওঁলোকৰ মূৰৰ চুলিডাল পৰ্যন্ত ঈশ্বৰে গণি থৈছে বুলি বাইবেলত কোৱা হৈছে। সন্মুখত বাধা আছে বুলি জনাই দিয়াৰ লগে লগে প্ৰভু যীশুৱে শিষ্যসকলক সাহস প্ৰদানো কৰিছে। যীশুখ্ৰীষ্টৰ বিশ্বাসীসকলক কোনোবাই আদৰ সন্মান দেখুৱালে পুৰস্কাৰ পাব। যীশুখ্ৰীষ্ট আৰু তেওঁৰ অনুগামীসকলক যি হিচাপে গ্ৰহণ কৰে আৰু যি ধৰণৰ ব্যৱহাৰ কৰা হয় সেই অনুপাতেই পুৰস্কাৰ লাভ কৰিব বুলি অতি স্পষ্টভাৱে আমাক কোৱা হৈছে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰোণাময় পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছোঁ তোমাৰ বাক্য আলোচনা কৰিবলৈ এই যি বিশেষ সময় তুমি আমাক দান কৰিলা তাৰ বাবে। এই ভক্তিবচন অনুষ্ঠান অসীম ধৈৰ্যেৰে অসীম আগ্ৰহেৰে নিয়মিতভাৱে শুনি থকা চাই থকা প্ৰতিজন দৰ্শক শ্ৰোতাৰ ওপৰত তোমাৰ বিশেষ আশীৰ্বাদ থাকিবলৈ দিয়া। তেওঁলোকৰ জাগতিক জীৱনৰ বাবে প্ৰয়োজনীয় সকলো দিশতেই তোমাৰ বিশেষ আশীৰ্বাদ থাকক আৰু তেওঁলোকৰ জীৱন তুমি আশীৰ্বাদেৰে উপচাই দি সৰ্বাংগ সুন্দৰ কৰি তুলিবা। কিয়নো প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি সুশৰীৰে স্বৰ্গলৈ গৈ আমাৰ হকে নিবেদন কৰি থকা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃতও কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।